বৰ অসমৰ গোটেই সত্তাটো বা অসমীয়া জাতিৰ গোটেই সত্তাটোৱেই হৈছে নহৰুটোৰ দৰে নহৰুৰ যি ধৰণে প্ৰতিটো ফুটৰ নিজৰ সুকীয়া ঐতিহ্য আছে নিজৰ সুকীয়া বৈশিষ্ট্য আছে আৰু নিজে স্বয়ং সম্পূৰ্ণ কিন্তু প্ৰতিটো ফুট লগ লাগিলে গোটা নহৰুটো আৰু বেছি ডাঙৰ হৈ যায় গোটা নহৰুটো আৰু বেছি শক্তিশালী হৈ যায় আমাৰ জাতিটো সেই চিন্তনেৰে আগবাঢ়িব লাগিব জাতিটো সন্মুখীন হোৱা বিভিন্ন আগ্ৰাসনৰ কথা পাতো জনগাঁথনি পৰিৱৰ্তন হৈছে আগ্ৰাসন ভূমি সংকুচিত হৈ আহিছে আগ্ৰাসন আৰু এটা আগ্ৰাসনৰ কথা আমি খুব কমকৈ পাতো কিন্তু পতাৰ দৰকাৰ সেইটো হৈছে ভাষিক আৰু সাংস্কৃতিক আগ্ৰাসনৰ কথাটো সাংস্কৃতিক আগ্ৰাসনে আমাক ক্ৰমশ শিপাৰ পৰা ছিন্ন কৰি আহিছে নেকি সেই চিন্তাই মনত দকৈ শিপাওতে এনেকুৱা অনুষ্ঠানবোৰে আচলতে আমাকো সাহস যোগায় এটা জাতীয় সংগঠন হিচাপে কাম কৰিবলৈ আমাক শক্তি দিয়ে সমৃদ্ধি দিয়ে আমাৰ অসমীয়া সমাজখনক কোনোবাই শিৱ আৰাধনা কৰিবলৈ শিকাব লাগে নেকি আমাৰ যোগিনী তন্ত্ৰ আমাৰ কালিকা পুৰাণ হিউৱেন চাঙে লিখি থৈ যোৱা লেখা তাত আছে অসমীয়া মানুহে অসমৰ মানুহে শিৱ আৰাধনা কৰাৰ কথা আমাৰ বড়ো কছাৰীসকলৰ বাথৌ ৰাভাসকলৰ লংগাবুঢ়া আমাৰ তিৱাসকলৰ ফা মহাদেউ সোণোৱাল কছাৰীসকলৰ বাইথৌ শিৱ আৰাধনাৰে সমল তেনেস্থলত আমি গোটেই শাওণ মাহটো আমাৰ এটা প্ৰজন্ম সন্ধিয়া হোৱাৰ লগে লগে মদ ভাঙৰ পিছে পিছে দৌৰি শিৱ মহাপ্ৰভুক বিচাৰি ফুৰাৰ যিটো প্ৰৱণতা সেইটো সাংস্কৃতিক আগ্ৰাসন নহয় যদি কি মই বৰ দীঘলীয়া কথা কোৱাৰ দুঃসাহস একাৰণেই নকৰোঁ ইয়াত ইমানবোৰ গুণী মানুহ আছে তেওঁলোকৰ মাজত থিয় হৈ সংস্কৃতি সম্পৰ্কে কিবা কম সেই ধৃষ্টতা মোৰ নাই কিন্তু এটা কথা ক'ব লাগিব যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সৈতে ছাত্ৰ সন্থাই নিজকে সদায় অভিন্ন হৃদয় বুলি গণ্য কৰি আহিছোঁ অসম আন্দোলনৰ এটি ফচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ আৰু এই ধৰণৰ অনুষ্ঠানবোৰে আচলতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্মৰ যিটো উদ্দেশ্য সেই উদ্দেশ্যটোৱে আছিলে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ সংৰক্ষণ আৰু প্ৰসাৰ কলাক্ষেত্ৰৰ জন্মৰ উদ্দেশ্য আৰু যিগৰাকী ব্যক্তি যিগৰাকী মহাপুৰুষৰ নামতে কলাক্ষেত্ৰ উৎসৰ্গিত শ্ৰীমন্ত শংকৰদেৱ নামটো আৰু কামটো দুয়োটাকে সাকাৰ ৰূপত প্ৰতিফলিত কৰিছে আৰু আজি ইয়াত থিয় হৈ অন্তত এই কথাটো ক'ব পাৰোঁ আমাৰ দৰে অসম আন্দোলন নেদেখা প্ৰজন্ম এটাক যেতিয়া মানুহে সুধে অসম আন্দোলন কৰি অসমে কি পালে তেতিয়া ক'ব পাৰোঁ যে কলাক্ষেত্ৰ পালে আৰু কলাক্ষেত্ৰৰ জৰিয়তে এটা বিশ্বব্যাপী সপোনৰ এখন দুৱাৰ মুকলি হ'ল সেই কথাটো ক'ব লাগিব এনেকুৱা অনুষ্ঠানবোৰৰ আয়োজনৰ কাৰণে পুঁজিৰ ব্যাপক প্ৰয়োজন আৰু আপোনালোকে শুনি ভাল পাব এই কথাটো এবাৰো আমি খুব সজোৰে কৈছোঁ অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰতিষ্ঠা হৈছিল আৰু এতিয়া অসম চুক্তিৰ ৬ নং দফাৰ আধাৰত যেতিয়া সাংবিধানিক ৰক্ষা কৱচ প্ৰদানৰ কথা চলি আছে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদনত স্পষ্ট পৰামৰ্শ আছিল ছাত্ৰ সন্থাই দিয়ে কথাটো কৈছিলোঁ যে কলাক্ষেত্ৰৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰসাৰ সংৰক্ষণৰ কাৰণে ন্যূনতম ১০০ কোটি টকাৰ এটা পুঁজিৰ আবণ্টন কৰিব লাগে তাৰে ৫০ কোটি টকা এবাৰ বাজেটত আবণ্টন কৰিছে আৰু ৫০ কোটি টকা অহা বৰ্ষৰ বাজেটত ধাৰ্য কৰা হ'ব এটা কথা মই গভীৰ উপলব্ধিৰ সৈতে ইয়াত ক'বলৈ বিচাৰিছোঁ অনুষ্ঠানটোলৈ অহাৰ আগত অনুভৱ যিহেতু ক'ব দিছে অনুষ্ঠানটোৰ সম্পৰ্কে মোৰ বিশেষ কোনো ধাৰণা নাছিল বীৰেন দাই ফোন কৰিছে আমাৰ আটাইৰে শ্ৰদ্ধাৰ বীৰেন সিংহ ডাঙৰীয়া গতিকে মই একে আশাৰতে যাম বুলি কৈছোঁ আৰু কলাক্ষেত্ৰৰ অনুষ্ঠান মানে নিজৰে অনুষ্ঠান বুলি ধৰোঁ ইয়াত আহি মোৰ এটা কথা গভীৰভাৱে উপলব্ধি হৈছে আমি মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ বিভিন্ন পৰ্যায়ত সততে কৈ থাকোঁ বেলেগ ৰাজ্যৰ সৈতে বেলেগ দেশৰ সৈতে বহিঃৰাজ্যৰ বিশ্ববিদ্যালয়ৰ সৈতে সাংস্কৃতিক বিনিময়ৰ খুব প্ৰয়োজন আছে বুলি কিন্তু আটাইতকৈ ডাঙৰ প্ৰয়োজনটো আছে অসমৰ এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক চিনি পোৱা এটা জনজাতি আনটো জনজাতিক চিনি পোৱা আৰু যেতিয়ালৈকে চিনি নাপাম তেতিয়ালৈকে বৰ অসমৰ ধাৰণাটো প্ৰস্ফুটিত হৈ নুঠিব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সৰুৰ পৰা পঢ়ি আহিছোঁ শংকৰদেৱৰ শিষ্যৰ নাম নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ আজি যেতিয়া চিঠিখনত দেখিছোঁ ৰেংমাই নগাসকলৰ অনুষ্ঠান পৰিৱেশন হৈছে গাৰুসকলৰ অনুষ্ঠান পৰিৱেশন হৈছে এইটোৱে আচলতে বৰ অসমৰ গোটেই সত্তাটো বা অসমীয়া জাতিৰ গোটেই সত্তাটোৱেই হৈছে নহৰুটোৰ দৰে নহৰুৰ যি ধৰণে প্ৰতিটো ফুটৰ নিজৰ সুকীয়া ঐতিহ্য আছে নিজৰ সুকীয়া বৈশিষ্ট্য আছে আৰু নিজে স্বয়ং সম্পূৰ্ণ
কিন্তু প্ৰতিটো ফুট লগ লাগিলে গোটা নহৰুটো আৰু বেছি ডাঙৰ হৈ যায়, গোটা নহৰুটো আৰু বেছি শক্তিশালী হৈ যায়। আমাৰ জাতিটো সেই চিন্তনেৰে আগবাঢ়িব লাগিব আৰু সেই চিন্তনৰে বহিঃপ্ৰকাশ এই নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অনুষ্ঠানটো। শ্ৰদ্ধাৰ জ্যেষ্ঠসকল, এই কথাটো মই ইয়াত কোৱা উচিত নে অনুচিত নাজানো, কিন্তু নতুন প্ৰজন্মৰ এজন বুলি মনত খু দুৱাই থকা কথা আপোনালোকৰ আগত উল্লেখ কৰিছোঁ। আমি জাতিটো সন্মুখীন হোৱা বিভিন্ন আগ্ৰাসনৰ কথা পাতোঁ। জনগাঁথনি পৰিৱৰ্তন হৈছে আগ্ৰাসন, ভূমি সংকুচিত হৈ আহিছে আগ্ৰাসন। আৰু এটা আগ্ৰাসনৰ কথা আমি খুব কমকৈ পাতোঁ, কিন্তু পতাৰ দৰকাৰ, সেইটো হৈছে ভাষিক আৰু সাংস্কৃতিক আগ্ৰাসনৰ কথাটো। সাংস্কৃতিক আগ্ৰাসনে আমাক ক্ৰমশঃ শিপাৰ পৰা ছিন্ন কৰি আহিছে নেকি, সেই চিন্তাই মনত দকৈ শিপাওঁতেই এনেকুৱা অনুষ্ঠানবোৰে আচলতে আমাকো সাহস যোগায়, এটা জাতীয় সংগঠন হিচাপে কাম কৰিবলৈ আমাক শক্তি দিয়ে, সমৃদ্ধি দিয়ে। আপোনালোক সকলোৱে জানে, মই মাত্ৰ এটা সৰু উদাহৰণ দিব বিচাৰিছোঁ। উচিত নে অনুচিত মই নাজানো, কিন্তু কোৱাটো মোৰ মনলৈ আহিছে, নকলে যেন আধৰুৱা হৈ ৰ'ব। আমাৰ অসমীয়া সমাজখনক কোনোবাই শিৱ আৰাধনা কৰিবলৈ শিকাব লাগে নেকি? আমাৰ যোগিনী তন্ত্ৰ, আমাৰ কালিকা পুৰাণ, হিউৱেন চাঙে লিখি থৈ যোৱা লেখা, তাত আছে অসমীয়া মানুহে, অসমৰ মানুহে শিৱ আৰাধনা কৰাৰ কথা। আমাৰ বড়ো কছাৰীসকলৰ বাথৌ, ৰাভাসকলৰ লংগা বুঢ়া, আমাৰ তিৱাসকলৰ ফা মহাদেউ, সোণোৱাল কছাৰীসকলৰ বাইথৌ, শিৱ আৰাধনাৰে সমল। তেনেস্থলত আমি গোটেই শাওণ মাহটো আমাৰ এটা প্ৰজন্ম সন্ধিয়া হোৱাৰ লগে লগে মদ ভাঙৰ পিছে পিছে দৌৰি শিৱ মহাপ্ৰভুক বিচাৰি ফুৰাৰ যিটো প্ৰৱণতা, সেইটো সাংস্কৃতিক আগ্ৰাসন নহয় যদি কি? তেনে চিন্তনৰ সময়ত এই ধৰণৰ অনুষ্ঠানবোৰে আচলতে আমাক সাহস যোগায়। তাৰ সমান্তৰালভাৱে ভাষিক আগ্ৰাসনৰ কথাটো আছেই। আমাৰ নিজৰ মাজৰ পৰা কিমান ভাষা হেৰাই যাব ধৰিছে। আজি যেতিয়া আমি হিন্দী ভাষাৰ কথা কওঁ, মহাৰাষ্ট্ৰত কোৱা হিন্দীটো উত্তৰ প্ৰদেশত নকয়, বিহাৰত কোৱা হিন্দীটো মধ্যপ্ৰদেশত নকয়, কিন্তু প্ৰতিটো থলুৱা ঠাচেই তেওঁলোকৰ হিন্দী কোৱা শৈলীয়ে হিন্দী ভাষাটোক সমৃদ্ধ কৰিছে। তেনেস্থলত আমিও যদি আমাৰ জনগোষ্ঠীয় ভাষাসমূহৰ সমলবোৰ বুটলিবলৈ আৰম্ভ কৰোঁ, আমিও যদি আমাৰ উপভাষাসমূহকে আদৰিবলৈ আৰম্ভ কৰোঁ, আজি নলবাৰী বৰপেটাৰ মানুহে, হাজোৰ মানুহে কোৱা অসমীয়াখিনি শিৱসাগৰৰ মানুহে কোৱা অসমীয়া ভাষাটোৰ সৈতে শুনাত পৃথক হ'ব পাৰে, কিন্তু দুয়োটা কথাই অসমীয়া ভাষাটোক সমৃদ্ধ কৰিছে। আজি যদি বৰষুণৰ অসমীয়া প্ৰতিশব্দ বুলি দীঘল ঠেঙীয়াক আমি আঁকোৱালি ল'ব পাৰিছোঁ, বৰষুণৰ অসমীয়া প্ৰতিশব্দ বুলি আমাৰ অভিধানসমূহত বৈৰহান শব্দটো সোমাব নোৱাৰাৰ কোনো কাৰণ নাই। গতিকে সেই চিন্তাসমূহেও যেন এনেকুৱা অনুষ্ঠানৰ পৰাই পোখা মেলে, তাৰে কাৰণে সকলোৰে ওচৰত আগ্ৰহ প্ৰকাশ কৰিছোঁ। তিনিটা ভাষাক লৈ সদৌ অসম ছাত্ৰ সন্থাই নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সৈতে ভাষা তিনিটাক জীয়াই ৰখাৰ কাৰণে এতিয়া সংগ্ৰাম কৰি আছোঁ। আমাৰ এই অসমৰ ভাষাত, থলুৱা ভাষা, টাই ফাকে, টাই চিংফো, টাই খামিয়াম, আমাৰ বহুতেই নাজানো এই ভাষাবোৰৰ কথা। টাই খামিয়াং ভাষাটো ক'ব পৰা, লিখিব পৰা আৰু মানুহক বুজাই দিব পৰা এজনেই ব্যক্তি মাত্ৰ এতিয়া অসমত জীয়াই আছেগৈ, ভোগেশ্বৰ থুমুং তেওঁৰ নামটো। তেখেত ঢুকোৱাৰ লগে লগে সেই ভাষাটো বিলুপ্ত হৈ যাব, কিন্তু আমি অসমৰ গোটেই ইমূৰৰ পৰা সিমূৰলৈ সেই ভাষাটোৰ কথা শুনিছোৱেই বা কিমানজনে? আমি ডিমাচাসকলৰ বসু ডিমাৰ কথা, এই যে মৰিগাঁৱৰ মানুহে পাতে গোসাঁই উলিওৱা মেলাৰ কথা, সেই কথাটো নলবাৰীত জানো নে নাজানো? তামোলপুৰ বাক্সাৰ মানুহে যে পাতে বাঁহ গোসাঁই উৎসৱ সোণোৱাল কছাৰীসকলৰ, সেই কথাটো আকৌ ৰংকেৰ উৎসৱ পালন কৰা কাৰ্বি আংলঙৰ মানুহখিনিয়ে গম পাইছেনে নাই? গতিকে নিজৰ মাজত সাংস্কৃতিক বিনিময়, নিজৰ মাজত সাংস্কৃতিক সমন্বয়ৰ ব্যাপক প্ৰয়োজন অসমত আছে, আৰু অসমৰ মানুহ শিপাক খামুচি আগবাঢ়ি যাব পৰা প্ৰৱণতাটো তেতিয়াহে গাঢ় হ'ব। গতিকে শংকৰদেৱ কলাক্ষেত্ৰ সমাজে লোৱা এই পদক্ষেপৰ প্ৰতি আমাৰ সম্পূৰ্ণ সমৰ্থন আৰু শুভাশা জ্ঞাপন কৰি আমাক এই ধৰণেৰে মাতি আনি অনুষ্ঠানটোৰ অংশ হোৱাৰ সুযোগ দিয়াৰ বাবে কলাক্ষেত্ৰ সমাজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জৰিয়তে বৰ অসমৰ মানচিত্ৰ সঁচা অৰ্থত অংকন হওক, এই শুভাশা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে থাকিম, হাতে হাত ধৰি আগবাঢ়িম, সফলতাৰ আকাশ চুমিম। ধন্যবাদ। জয় অসম।